মাৰ্ঘেৰিটাত সমজিলা ভিত্তিক শংকৰ জন্মোৎসৱ উদযাপন বিশাল ভাগৱত ভ্ৰমণৰ ধৰ্মীয় শোভাযাত্ৰা আজি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল মাৰ্ঘেৰিটা মাকুমকিল্লা অঞ্চল। মাৰ্ঘেৰিটাত সমজিলাৰ 133টা নামঘৰৰ সমূহীয়া মঞ্চ মাৰ্ঘেৰিটা সমজিলা নামঘৰসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বজালনী বৰ নামঘৰত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ উপলক্ষে উলিওৱা ভাগৱত ভ্ৰমণে সৃষ্টি কৰিলে এই পৰিৱেশ। হৰিনামেৰে মুখৰিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ চৌপাশ। 133খন ধৰ্মধৰ্ম উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠান উপলক্ষে স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নাম প্ৰসংগ, বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। 2 অক্টোবৰৰ পৰা আয়োজিত অনুষ্ঠানটি 5 অক্টোবৰত সামৰণি পৰিব। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট, M60 অসম। অসমীয়া জনজীৱনক সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, যিগৰাকী আচলতে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, তেখেতৰ 577তম জন্মোৎসৱভাগী বিগত 29 বছৰে মাৰ্ঘেৰিটা সমজিলাৰ 133টাৰো অধিক নামঘৰে একত্ৰিত হৈ উদযাপন কৰি আহিছে। আৰু এইবাৰ ব্যক্তিক্ৰম নহয়, এইবাৰ বজালনী বৰনামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱভাগী আয়োজন কৰা হৈছে। নিশ্চিতভাৱে এটা ধৰ্মীয় চিন্তা চেতনাৰে আচলতে পৰিস্ফুট হৈ উঠিছে। আৰু ভাগৱত ভৱনৰ জৰিয়তে আচলতে আজি বৃহত্তৰ যিটো মাকুমকিল্লা অঞ্চল, 30টাৰো অধিক নামঘৰে সমৃদ্ধ এই মাকুমকিল্লা অঞ্চল আচলতে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে। জন্মোৎসৱ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, লগতে এখনকৈ নাট ভাওনা মঞ্চস্থ হ'ব, বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু মাৰ্ঘেৰিটা সমজিলাৰ এই 133টা নামঘৰৰ যি সামূহিক প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ জৰিয়তে নামঘৰসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি যাতে একশৰণ নাম ধৰ্মক অধিক বিস্তাৰিত কৰিব পৰা যায়, একশৰণ নাম ধৰ্মক প্ৰতিটো মানুহৰ অন্তৰে অন্তৰে লৈ যাব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন যি আদৰ্শ, যি কলা সংস্কৃতি, ভাষা, সাহিত্য, ধৰ্ম, এই সকলোকে যাতে নতুন প্ৰজন্মই লৈ যাব পৰা যায়, ইয়াৰ প্ৰচেষ্টাই এই এটা বিশেষ। আৰু গুৰুজনাই আচলতে অসমীয়া জনজীৱনক যিদৰে সমৃদ্ধ কৰিছে ধৰ্ম সংস্কৃতিৰে আদি বিভিন্ন ধৰণৰ উপাদানেৰে, তেখেত আমাৰ সদায় চিৰনমস্য। তেখেতৰ এই জন্মোৎসৱ ভাগীৰ জৰিয়তে আমি আচলতে অসমীয়া জনজীৱনক আৰু অধিক যাতে আগুৱাই লৈ যাব পৰা যায়, কৰিব পৰা যায়, ইয়াৰ প্ৰচেষ্টা নিশ্চিতভাৱে অব্যাহত থাকিব।